হয় কথাটো এইটো সঁচা আছে। নগাঁৱে আমাৰ এই দিখাংচীত যিটো ৰেগুনেছ এৰিয়াৰ মাটি আমাৰ জুৰিবৰ মাটি হয়। জুৰিবৰ মাটিটো আমাৰ এই নগাঁৱে আহি সিহঁতৰ মাটি বুলি সিহঁতৰ আহি দখল কৰিব বিচাৰে। তেতিয়া আমিতো গাঁৱৰ নিৰাপত্তা দুখীয়া তো আমালোকতে কি কৰিব পাৰিব। আমালোকতো একটা নিৰাপত্তাৰ কাৰণে আমাক চৰকাৰ সহায় লাগে। চৰকাৰে আমাক দেখাব লাগে যে আমাৰ অসমৰ সীমাটো ক'ত আছে। আমিতো আজিলৈকেতো এইটো সীমাটো নাজানে। আজিলৈকে এইটো কাৰণে সিহঁতি নগাঁৱটো খুচি আহি আমাৰ মাটিটো দখল কৰিব আহে। সিহঁতৰ মাটি লৈ কিনে আহে অস্ত্ৰবিলাকটো। মানুহ কিমান মান আহে? মানুহ 100 মান তেনেকুৱা আহে। 100টা মানুহে 100টা অস্ত্ৰ লৈ আহে? তেনেকুৱা 100 লৈ আহে। আৰু ঘৰৰ এই পোহা বস্তুবিলাকো লৈ যায় নেকি? হাঁহ মুৰ্গী আপোনালোকে? মাজে মাজে ৰাতিত আহি সন্ধিয়া সময়ত বা ৰাতিত আহি ধমকি দি কাৰোবাৰ ঘৰত উঠাই লৈ যায় সিহঁতি। কি নিয়ে লৈ যায়? ছাগলী কেতিয়াবা লৈ যায়, কুকুৰ কেতিয়াবা লৈ যায়, গৰুও লৈ যায় কেতিয়াবা। আমালোকে বিচাৰিব লগা হৈ যায়, নগাঁৱে উঠাই লৈ যায়। আৰু যদি কোনোবা নিদিয়ে, যদি কিবা জবৰদস্ত কৰে সিহঁতি আহি। মাৰধৰ কৰে? মানে এনেকাই ধমকি কৰে, মাৰি দিব, পিটি দিব, তহঁতক ধৰি লৈ যাম, তেনেকুৱা কয় আৰু। তেওঁলোকে কোনোবা মানে বিদ্ৰোহী সংগঠনৰ নাম লয় নেকি? বোলে মই অমুক সংগঠনৰ পৰা আহিছোঁ। তেনেকুৱাতো আজিতো কোৱা নাই বাৰু। পিছত কি জানে ক'ব পাৰে, যদি বৰ্তমান সেইটো কোৱাটো নাই। তেনেকুৱাতো গাঁৱৰ মানুহতো কোৱা নাই। হ'লেও সিহঁতি মানে আমাৰ এলেকাত আছে, আমাৰ নাগালেণ্ড আছে, তহঁতৰ অসমৰ মাটি নহয়, কাৰ্বিৰ মাটি নহয়, তহঁতি ইফালে ইয়াৰ পৰা সোনকালে গুচি যা। আমি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট জনাইছোঁ। তাৰপিছতে আমাৰ অট'নমাছ কাউন্সিল MSCক জনাইছোঁ। আমাৰ এইটো আমাৰ ডিষ্ট্ৰিক্টৰ এইটো SP তেখেতক জনাইছোঁ। এনেকৈ কিমান বছৰ আপোনালোকে ভুগি আছে এইটো প্ৰায় আমাৰ 10-15 বছৰ তেনেকুৱা হৈ আছোঁ। সদায় তেনেকুৱা হৈ থাকে। ৰাইজে দুখ পায়, কষ্ট পায়। এইটো নিৰাপত্তা বয় কৰি থাকিব লগা হৈ যায় আমাৰ ৰাইজটো। ইয়াত যুৱতী মহিলা এইবোৰ নিৰাপত্তাটো নাই। কি ক'ম এতিয়া, নিৰাপত্তাটো আছেই, মহিলাকেইটা আছে আৰু চবে গাঁৱলীয়া মানুহটো আৰু কি কৰিম। ভয় খায়, ভয় পাতি কৰি এনেকাই জীয়াই থাকে আৰু। এই ক্ষেত্ৰত আপোনালোকে মানে এটা সমাধান কি বিচাৰে? সমাধানটো আমালোকে এতিয়া চৰকাৰহে আছে, চৰকাৰে আমালোকে কি কৰে, চৰকাৰে সমাধানটো কৰিব পাৰিব। আমালোকে গাঁৱলীয়া মানুহ, নিৰাপত্তা মানুহ কৰিব নোৱাৰে। চৰকাৰে আমাক সহায় দিব লাগিব, সিহঁতি আমাক চিকিউৰিটি দিব লাগিব। গাঁৱৰ কাৰণে চিকিউৰিটি সিহঁতি একদম পাৰ্মানেণ্টলি দিব লাগিব সিহঁতি। আচ্ছা, ইয়াত আপোনালোকৰ